আৰু মই নয়ন আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এখন ধুনীয়া নাটক। আহক আমি সকলোৱে উপভোগ কৰোঁ আমাৰ এই নাটক। চব্জি লাগে, আহক আহক, চব্জি লাগে, চব্জি 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 আলু পিঁয়াজ আছে, আহক আহক আহক, নতুন আলু নতুন। নমস্কাৰ ছাৰ, আহিলে আপুনি? হয়, এইবাৰ মোক ভোটটো দি জয়যুক্ত কৰিছে। আপোনাকতো ভোটটো লাগেই, আপুনিতো ভোটটো খুজিব আহিবই প্ৰত্যেকবাৰে, হয় নাই ছাৰ? তোমালোকৰ ভোটটো আমাৰ ছাৰৰ বাবে বৰ মূল্যৱান। আৰু আমাৰ বাবে মূল্যৱান নহয়, ছাৰে যে ভোটটো দি যে আমাক পাহৰি যায়, তেতিয়া মূল্যৱান নহয়। একো চিন্তাই নকৰিব, এইবাৰ সকলো কৰি দিব। থক আপোনাৰ ছাৰৰ সকলো, কিমান চালো আপুনি, কিমান সকলো কৰিছে বুজিছে। এইবাৰ আপুনি বিশ্বাস কৰি চাওক, আপোনাৰ এইবাৰ চব কৰি দিম। বাৰু যোৱাবাৰতো বিশ্বাস কৰিছিলোৱে, আপুনিতো পাহৰি গ'ল যোৱাবাৰ, এইবাৰ বিশ্বাস কৰিলো আপোনাক, দেই কি কয়? হ'ব দিয়ক, আপোনালোকৰ গাঁৱৰ ৰাস্তা পদূলি চিকিৎসালয় চব কৰি দিব। এই ৰাস্তা দেখিছো নহয়, কি ৰাস্তা কৰিছে, আগত গোটেই ধূলিয়ে ধূলি, গোটেই ধূলি বা মুখখন কলা হৈ যায়। এইবাৰ ছাৰক আমাৰ ভোটখিনি জয়যুক্ত কৰক। জয়যুক্ত কৰক দিয়ক, কাম দিয়ক, যাব পাৰে আপুনি এতিয়া। হ'ব দিয়ক, ছাৰক ভোটটো দিব। হ'ব দিয়ক, যাওঁ দিয়ক। আপোনালোকৰ ছাৰক আৰু মই চিনি নাপাম নে কি কথা কয় হে? আমাৰ ছাৰক ভোটটো দিব তেতিয়াহ'লে। হ'ব, ভোট খুজিব লাগিছে, লাজ লগা নাই। পিছৰ আগৰ 15 বছৰ যে কি কৰিলে হে আপুনি? এবাৰ চব কৰি হ'ব, এবাৰ চব কৰি আপোনালোকৰ ছাৰেতো সকলো কৰিয়ে আহি আছে, ক'ত দেখিলো আমি? ভোটটো ঠিকে খুজিব, যেতিয়া জিকাৰ পিছত আমাক এই ডাল চিনিয়ে নাপায় একেবাৰে। যাওক, আমি চাম বাৰু আমি কাক ভোটটো দিব লাগে। দিবলৈ আহিছে, যাওক। চব্জি লাগে, চব্জি, পিঁয়াজ পিঁয়াজ। বাইদেউ আলু 220। বন্ধাকবি আপোনাৰ 50 দিম আৰু কিবাকে আপোনাৰ। পিঁয়াজটোৰ দাম নকবই, চৰকাৰে যিহে দাম বঢ়াইছে পিঁয়াজৰ, 120 টকা দিম আৰু পিঁয়াজ। কি কওকচোন ক'ব আহিছে মানে, পিঁয়াজটোৰ দামেই আৰু কি কয় আপুনি? মই কেনেকে দাম বঢ়াম, চৰকাৰে দাম বঢ়াইছে। আপুনি কি এনেকে খাব আহিছে? আমি কি খাব নালাগে নেকি? আমি কি পিঁয়াজ, আমাৰ কি ঘৰত নচলে পিঁয়াজ নে কি কয় আপুনি? আমি কি আমাৰ পিছৰ পৰা চৰকাৰ আহিছে, চৰকাৰে যেনেকে দিছে আমি এনেকে পিঁয়াজ বিক্ৰী কৰিম এতিয়া? হ'ব দিয়ক, হ'ব দিয়ক, বেলেগক সোধকচোন পিঁয়াজ কিমান দাম, মোৰতো কমতে আছে, বেলেগতো 100 টকা দাম আপোনাৰ। বাইদেউ কি হৈছে মোক কওকচোন আপোনালোকে। চাওকচোন দাদা, মই বোলে দাম বঢ়াইছো পিঁয়াজৰ, কি কথা কয় বাইদেউ? ৰ'ব, আপোনালোকে মোৰ কথাটো শুনক। ভুল অকৰ এওঁৰ নহয় বা এওঁৰ নহয়, ভুল আমাৰ সকলোৰে। আমি কাক ভোট দি কেনে জয়যুক্ত কৰিব লাগে, আমি এইটো ভালকৈ চাই চিতি ল'ব লাগিব, যাতে এনেকুৱা পিছলৈ নহয়, মূল্য বৃদ্ধি নহয়, ৰাস্তা ঘাট ঠিক হৈ যায়, হস্পিটেল, স্কুল, কলেজ এইবোৰ চব ভাল হৈ পৰে। আমি আমাৰ এটা ভোট, আপোনালোকৰ এটা ভোট আপোনালোকৰ সমাজখনৰ কাৰণে, আপোনালোকৰ বিটিআৰখনৰ কাৰণে বহুত মূল্যৱান। আপোনালোকে যদি আপোনালোকৰ ভোটটো ভালকৈ চাই চিতি নিদিয়ে, আপোনালোকৰ পিছলৈ এনেকুৱা পৰিস্থিতি আহি যাব। সেইকাৰণে আপোনালোকে আপোনালোকৰ ভোটটো বহুত চাই চিন্তি দিয়ক। এইবাৰ আপোনালোকে জানে আপোনালোকৰ মৰমৰ বিটিআৰখনলৈ ইলেকশ্যন আহি পৰিছে, সেইবাবে আপোনালোকে UPPL ফালৰ পৰা উঠা প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰ, তেওঁ এইবাৰ উঠি আছে, তেওঁ এবাৰ ট্ৰেক্টৰৰ চিন লৈ কেনে উঠিছে আৰু এটা নতুনকৈ টাৰ্গেট লৈছে। তেওঁক আপোনালোকে এটা ভোট দিয়ক, তেওঁ আপোনালোকে ভাবে এটা চেঞ্জ আনিব, এটা পৰিৱৰ্তন আনিব, লগতে আপোনালোকৰ ঘৰত এটাকৈ চাকৰি দিব। এটাকৈ চাকৰি দিয়া মানে আপোনালোকৰ এই বিটিআৰখনলৈ উন্নয়ন নামি পৰিব। সেয়ে মই আপোনালোকৰ আগত অনুৰোধ কৰিছোঁ, আপোনালোকৰ মূল্যৱান ভোটটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক যে দিয়ে, আৰু তেওঁ 11 বছৰে আপচুৰ ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আছিলে, তেওঁ আমাৰ বাবে কেতিয়াও ভুল হ'ব নোৱাৰে।
তেওঁ আমাক সকলোকে একগোট কৰি আগুৱাই যাম বুলি শপত গ্ৰহণ কৰিছে। সেয়ে মই আপোনালোকৰ আগত আকৌ এবাৰ অনুৰোধ কৰিছোঁ আপোনালোকৰ যে ভোটটো আমাৰ ছাৰক দিয়ে। ধন্যবাদ। আপোনালোকক ভোটে মানুহ সলনি কৰি দিব পাৰে ৰাইজ। Oi,